গ্ৰীণ বাছক নাকি লগাবলৈ সাজু হৈছে প্ৰশাসন কাৰণ গ্ৰীণ বাছৰ অটপালি প্ৰত্যেক দিনতে দেখিবলৈ পোৱা গৈছিল আৰু গ্ৰীণ বাছৰ কাৰণে কেতবোৰ নতুন নিৰ্দেশনা বান্ধি দিয়া হৈছে যে গ্ৰীণ বাছসমূহ কোনটো পথেৰে যাব পাৰিব কিমান ব্যৱধানত এখনৰ পিছত ইখন গ্ৰীণ বাছ আহিব পাৰিব এই মুহূৰ্তত দেখুৱাইছোঁ এয়া গ্ৰীণ বাছসমূহ কোনটো পথেৰে গ্ৰীণ বাছসমূহ যাব কাৰণ যি আচলতে মূল পথ আছে সেই মূল পথটোৰ একেবাৰে যিটো বাওঁ দিশ আছে সেই বাওঁ দিশতে গ্ৰীণ বাছখন যাব পাৰিব বা গ্ৰীণ বাছখনে ইখনে সিখনক অভাৰটেক কৰি সোঁহাতেৰে তেওঁলোকে পাৰ হৈ তেওঁলোকে যাত্ৰী উঠাব নোৱাৰিব এনেধৰণৰ কেতবোৰ যি নিৰ্দেশনা আছে সেই নিৰ্দেশনাসমূহ কিমান পালন কৰিছে এই মুহূৰ্তত আমি সেইখন গ্ৰীণ বাছ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যি কমাণ্ডে কিছু দূৰ তেওঁ বাওঁ দিশেৰে গৈ পুনৰ তেওঁ ৰাস্তাৰ মাজৰ অংশলৈ তেওঁ আকৌ যাবলৈ চেষ্টা কৰিছে সেইজন চালকে আমি আন গ্ৰীণ বাছসমূহ এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিম প্ৰত্যেকখন গ্ৰীণ বাছে কেনেধৰণৰ নিয়মসমূহ পালন কৰিছে সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰি যাম এই মুহূৰ্তত আমি গুৱাহাটী মহানগৰ ABC পইণ্টৰ এখন ফুট অভাৰব্ৰিজৰ পৰা গোটেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে গ্ৰীণ বাছসমূহ যি আচলতে গ্ৰীণ বাছে প্ৰতিটো দিনতেই গুৱাহাটী মহানগৰত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল সেই গ্ৰীণ বাছসমূহ এই মুহূৰ্তত নাকি লগাবলৈ কামৰূপ জিলা প্ৰশাসন সমান্তৰালভাৱে যি আচলতে ট্ৰেফিক যি আচলতে যান বাহন আৰক্ষী শাখা আছে সেই যান বাহন আৰক্ষী শাখা এই মুহূৰ্তত কঠোৰ হৈছে গতিকে এই মুহূৰ্তত আৰু এখন গ্ৰীণ বাছ আমাৰ নজৰত আহিছে আমি গ্ৰীণ বাছখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তলৈকে গ্ৰীণ বাছখন যি আচলতে ৰাস্তাৰ মাজৰ অংশদি তেওঁ আহি আছে যিহেতু গ্ৰীণ বাছসমূহ কোৱা হৈছিল যে গ্ৰীণ বাছসমূহ কোনোখন গ্ৰীণ বাছ পথৰ মাজেৰে আহিব নোৱাৰিব কিন্তু এই মুহূৰ্তত এইখন গ্ৰীণ বাছ একেবাৰে পথৰ ওপৰৰ অংশত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেদৰে আচলতে তেওঁৰ যিসমূহ নিয়ম সেই নিয়মসমূহ প্ৰায় অধিকাংশ পথেই তেওঁ ভংগ কৰিছে আৰু এনেধৰণে আচলতে গ্ৰীণ বাছখন যি আচলতে কিছু সময়ৰ কাৰণে যেতিয়া আপুনি ছিগনেল পইণ্টটো পাব সেই পইণ্টটো সময়ছোৱাত তেওঁ নিয়ম নীতি পালন কৰি আৰু সেই ট্ৰেফিক পইণ্টৰ কেমেৰাকেইটা আঁতৰ হোৱাৰ লগে লগে গ্ৰীণ বাছসমূহ এই মুহূৰ্ততো আচলতে তেওঁলোকে পথৰ মাজেৰে যাৰ যেনেকৈ মন যায় তেনেকৈ যাবলৈ কিছু চেষ্টা কৰিছে কিন্তু এই নিয়ম অনাৰ লগে লগে গ্ৰীণ বাছসমূহ কিছু পৰিমাণে নাকি লাগিছে কাৰণ আমি পূৰ্বতে দেখা ইখনৰ পিছত সিখনত পাণ জপা দি জাপি অহা যিসমূহ গ্ৰীণ বাছ আছে সেই গ্ৰীণ বাছসমূহ এই মুহূৰ্তত কিছু গ্ৰীণ বাছৰ চালকৰ ময়মতালি কমা পৰিলক্ষিত হৈছে আৰু গ্ৰীণ বাছসমূহ এই মুহূৰ্তত শৃংখলাবদ্ধভাৱে তেওঁলোকে অহা পৰিলক্ষিত হৈছে আমি আন গ্ৰীণ বাছসমূহ অহা দেখুৱাবলৈ চেষ্টা কৰিম গ্ৰীণ বাছসমূহ কেনেধৰণে এই মুহূৰ্তত আহিব কোনটো পথেৰে আহিব এই মুহূৰ্তত সেই যিখন গ্ৰীণ বাছ সেই গ্ৰীণ বাছখন আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্ততো পথৰ একেবাৰে মাজ অংশৰে সেই গ্ৰীণ বাছখন আহিছে আমি অকণমান কেমেৰাত দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্ততো পথৰ মাজ অংশৰে গ্ৰীণ বাছখন অহা পৰিলক্ষিত হৈছে যি মুহূৰ্তত কোৱা হৈছে যে গ্ৰীণ বাছখন পথৰ মাজেৰে নহয় পথৰ একেবাৰে বাওঁ দিশেৰে গ্ৰীণ বাছখন আহিব লাগিব কিন্তু এই মুহূৰ্তত সেই গ্ৰীণ বাছখন একেবাৰে পথৰ মাজত AS 2586 নম্বৰৰ এখন যিখন গ্ৰীণ বাছ সেই গ্ৰীণ বাছখন এনেদৰে পথৰ মাজেৰে তেওঁলোক পাৰাপাৰ হৈছে আৰু এয়া আমি এতিয়াও দেখুৱাবলৈ চেষ্টা কৰিছোঁ একেবাৰে পথৰ মাজতে গ্ৰীণ বাছখন ৰখাই দিছে এয়া গ্ৰীণ বাছৰ আজিৰ দিনটোতো গ্ৰীণ বাছৰ যি আচলতে কোনোবাখিনি অটপালি সেই অটপালি কমা নাই এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এখন গ্ৰীণ বাছ কেনেদৰে এই মুহূৰ্তত পথৰ মাজতে কেনেদৰে আবদ্ধ কৰি ৰখাইছে যিমান তেওঁলোকৰ কাৰণে নীতি নিয়ম অনা হৈছে সেই নীতি নিয়মসমূহ এই মুহূৰ্ততো কেতবোৰ গ্ৰীণ বাছ চালকে নিজৰ ময়মতালিৰে তেওঁলোকে ৰাস্তাৰ মাজত তেনেকৈ যাৰ যেনেকৈ মন যায় তেওঁলোকে ৰাখিবলৈ চেষ্টা কৰিছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে গ্ৰীণ বাছক নাকি লগাবলৈ প্ৰশাসন সাজু হৈছে আৰক্ষী যান বাহন শাখা কঠোৰ হৈছে তাৰপিছতো এই মুহূৰ্তত কিমানখন গ্ৰীণ বাছে তেওঁলোকৰ নীতি নিয়ম পালন কৰিছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত আৰু এখন গ্ৰীণ বাছ আহিছে যিখন গ্ৰীণ বাছক কোৱা হৈছিল যে তেওঁলোকে ৰাস্তাৰ একেবাৰে বাওঁ পথেৰে তেওঁলোকে আহিব লাগিব তেওঁলোকে আনখন গ্ৰীণ বাছক অভাৰটেক কৰিব নোৱাৰিব তাৰ সমান্তৰালভাৱে গ্ৰীণ বাছৰ চালকে প্ৰত্যেকগৰাকী চালকে নিজৰ যি আচলতে চালকৰ যি আচলতে অনুজ্ঞাপত্ৰ সেই অনুজ্ঞাপত্ৰ তেওঁলোকে একেবাৰে ফ্ৰণ্ট ছিটত তেওঁলোকে ৰখাই থ'ব লাগিব এই মুহূৰ্তত আমি অকণমান পৰিৱেশটো দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে গ্ৰীণ বাছৰ ময়মতালি আৰু এখন গ্ৰীণ বাছ আহিছে আমি সেইটো কোনটো ট্ৰেকেৰে আহিছে আমি এই মুহূৰ্তত আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম কিছু নাতি দূৰত আছে এই মুহূৰ্তত আমাৰ পৰা গ্ৰীণ বাছখন আমি তাৰ সমান্তৰালভাৱে আন এখন গ্ৰীণ বাছ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ গ্ৰীণ বাছখন পূৰ্বতকৈ এই মুহূৰ্তত গ্ৰীণ বাছৰ যি আচলতে চালকৰ যি উদ্ভণ্ডালি পূৰ্বৰ যি উদ্ভণ্ডালি আছে সেই উদ্ভণ্ডালি কিছু কমিছে যদিও এই মুহূৰ্ততো প্ৰশাসনে বান্ধি দিয়া সম্পূৰ্ণ নীতি নিয়ম এই মুহূৰ্তত গ্ৰীণ বাছে পালন কৰা পৰিলক্ষিত হোৱা নাই আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত গ্ৰীণ বাছখন সম্পূৰ্ণৰূপে
GS ৰোডৰ মাজেৰে যি আচলতে নিৰ্ধাৰণ কৰি দিয়া তেওঁলোকৰ ৰুট সেই ৰুট তেওঁলোকে সেই পথেৰে যাত্ৰা নকৰি একেবাৰে গ্ৰীণ বাছখন মাজেৰে অহা আমি পৰিলক্ষিত দেখুৱাইছোঁ। এইখন নতুনকৈ দিয়া আছে প্ৰধানমন্ত্ৰীয়ে যিখন নতুনকৈ মুকলি কৰিছিল গ্ৰীণ বাছ, সেই গ্ৰীণ বাছখন এই মুহূৰ্তত পথৰ কেনেদৰে মাজ অংশৰে আহিছে এই মুহূৰ্তত ড্ৰাইভাৰে ফোনত কথা পাতি ব্যস্ত হৈছে। আমি সেই পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়াও গ্ৰীণ বাছ যে আচলতে নাকি লগাব পৰা হোৱা নাই। এই মুহূৰ্তত এইখন গ্ৰীণ বাছ চাওক, ইয়াত কোনো ধৰণৰ ষ্টপেজ নাই। ষ্টপেজ নথকাৰ পৰিপ্ৰেক্ষিততো এই মুহূৰ্তত গ্ৰীণ বাছখন ৰাস্তাৰ মাজত তেওঁলোকে পথালি দি ৰাখিছে। এই মুহূৰ্তত আমি এইখন গ্ৰীণ বাছ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্ততো যি আচলতে কামৰূপ জিলা প্ৰশাসনৰ যি নীতি নিৰ্দেশনা, সেই নীতি নিৰ্দেশনা এই মুহূৰ্তত একাংশ গ্ৰীণ বাছ চালকে হাতেৰে মহৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্ততো আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ গ্ৰীণ বাছৰ চালকে কেনেধৰণে আচলতে মোবাইলত কথা পাতি ৰাস্তাৰ মাজ অংশৰে তেওঁলোকে পাৰাপাৰ হৈছে। এই মুহূৰ্ততো গ্ৰীণ বাছৰ যে আচলতে সম্পূৰ্ণৰূপে 100% যে মইমতালি কমা নাই সেই কথাখিনি এই মুহূৰ্তত প্ৰথম খবৰৰ কেমেৰাত আবদ্ধ কৰিবলৈ চেষ্টা কৰিলোঁ। दोनों को रखे ठंडास बोले तो फंडास ठंडास बोले तो फंडास